आयुक्त सचिव तथा एग्रीकल्चर प्रोडक्शन कमिश्नर कोरोना राजौरिया डांगरियानी एएस सोसाइटी বিশেষকৈ উত্তৰ অসমৰ আজিৰ এই কৃষক উৎপাদক সংস্থা বা কৃষক উৎপাদক কোম্পানীৰ এই সমাৰোহত যোগদান কৰা আমাৰ বন্ধুসকল বিষয়াসকলক আমি ধন্যবাদ জনাইছোঁ। অসমৰ কৃষক আৰু কৃষকৰ স্বাৰ্থত আজি এই অনুষ্ঠানটো ইয়াত আয়োজন কৰিছে। 165টা এফপিচি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছে আৰু লগতে উজনিৰ আৰু উত্তৰ অসমৰ 11খন জিলাৰ আমাৰ কৃষি বিভাগৰ বিষয়া, ইঞ্জিনিয়াৰিং বিষয়া আৰু লগতে আপাৰতে অন্যান্য আমাৰ এইখিনি চ্যালেঞ্জৰ মাজত কেনেকৈ কাম কৰি থাকিব পাৰোঁ সেইটো আমি অকণমান চিন্তা কৰা উচিত। So, আপোনালোকক সকলো ৰিলেশ্যনশ্বিপ বেটাৰ হ'ব মই ভাবোঁ কিন্তু আহা দিনবোৰত আমি কণ্টিনিউ কৰি গৈ থাকিব পাৰিম যাতে কৃষি যিটো পাৰ্ট আছে এটা মেজৰ পাৰ্ট আছে মানে মানুহে যিকোনো নোহোৱাকৈ থাকিব পাৰে কিন্তু নোহোৱাকৈ থাকিব নোৱাৰে। তেখেতসকলে আমাৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী কাৰ্যসূচী হিচাপে আছে আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ডক্টৰ বিদ্যুৎ চন্দ্ৰন ডেকা ছাৰৰ এটি বক্তৃতা। দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ দেশতেই দেশৰ বিভিন্ন ৰাজ্যত এনেধৰণৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু আমি গুৰুত্ব দিছোঁ কাৰণ আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি কৃষি খণ্ডলৈও এক যুগান্তকাৰী পৰিৱৰ্তন আনি কৃষি আৰু আনুষংগিক খণ্ডলৈ ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিব বিচাৰিছোঁ আৰু ৰাজ্যখনত ইতিমধ্যে 600তকৈও অধিক ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী অৰ্গেনাইজেশ্যন গঢ় লৈ উঠিছে। তাত নাবাৰ্ডৰ আছে, এপাৰ্থৰ আছে, নেৰামেকৰ আছে, বিভিন্ন সংস্থাৰ আৰু লগতে আমাৰ RKVY MOVCDৰ বেলেগ বেলেগ স্কিমৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী আছে আৰু সেই ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী সকলোখিনিকে যাতে আমি খুব সক্ৰিয় কৰি তুলিব পাৰোঁ কাৰণ কিছুমান অতি সক্ৰিয় হৈছে যাৰ কাৰণে আজি সংগঠিত ৰূপত কৃষকসকলে কাম কৰাৰ সুবিধা পাইছে আৰু আমাৰ ৰাজ্যখনৰ যিহেতু খেতিয়কসকল উপান্ত খেতিয়ক কালেক্টিভলি ক্লাষ্টাৰ ভিত্তিত যদি খেতি কৰা যায় তেতিয়াহ'লে কৃষি কৰ্মত তেওঁলোকক যদি নিয়োজিত কৰোৱাব পৰা যায় তেতিয়াহ'লে উপকৃত হ'ব কাৰণ এতিয়া আমি নতুন কৃষি যান্ত্ৰিকীকৰণৰ কথা পাইছোঁ, তথ্য প্ৰযুক্তিৰ কথা কৈছোঁ। উপান্ত খেতিয়কসকলে তেওঁলোকে বজাৰত উচিত মূল্য নাপায় কিন্তু সমূহীয়াভাৱে যদি তেওঁলোকে কালেক্টিভলি কামখিনি কৰে তেতিয়াহ'লে তেওঁলোকৰ উৎপাদিত যি ফচল তাৰ উচিত মূল্য পোৱাটো এইখিনি তেওঁলোকৰ কাৰণে সহায়ক হ'ব আৰু এতিয়া আজি ইয়াত উজনি অসমৰ 11খন জিলাৰ আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ ঠিক তেনেকৈ মই উল্লেখ কৰি যোৱা সংস্থাকেইটা কৃষি বিশ্ববিদ্যালয় আছে, আমাৰ বিভাগ আছে এগ্ৰিহৰ্টি বিভাগ, সকলো লগ লাগি আজি ইয়াত কনক্লেভখন অনুষ্ঠিত কৰা হৈছে। দুদিনীয়া ইয়াত টেকনিকেল ছেশ্যন বহুতবোৰ আছে আৰু কেইগৰাকীমান নতুন প্ৰজন্মৰ এণ্টাৰপ্ৰেনিয়ৰকো ইয়াত আমি দেখা পাইছোঁ। আপোনালোকে দেখিছে যে মনোজ বসুমতাৰী, আকাশ গগৈ, তেনেকৈ আৰু বহু কেইগৰাকী আছে, কৌশিক বৰুৱা, এনেকৈ বহুতখিনিয়ে ইয়াত সংঘবদ্ধ হৈছে। মই ভাবোঁ যে এই দুদিনীয়া যি আমাৰ কনক্লেভ হ'ব ইয়াৰ পৰা আমাৰ কৃষকসকল উপকৃত হ'ব আৰু কৃষি ক্ষেত্ৰখনলৈ আৰু আমি ৰূপান্তৰ আনিবলৈ সক্ষম হ'ম। ছাৰ, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ যি বিধেয়ক সেই বিধেয়কৰ আধাৰত অসম কৃষি বিশ্ববিদ্যালয় বিভাজিত হ'লে কৃষকসকলৰ কি লাভৱান হ'ব?
চাওক অসম যিখন এতিয়া পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আছে এইটো স্বাধীনতাৰ পিছতেই নগাঁৱত আছিল, তাৰ পৰা গুৱাহাটীলৈ শ্বিফ্ট হ'ল আৰু কৃষি বিশ্ববিদ্যালয়ৰ লগত একেলগে কাম কাজ কৰি আছিল। আপোনালোকে দেখিছে যে এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী ছেক্টৰটোকো এতিয়া ভাৰত চৰকাৰে সমানে গুৰুত্ব দিছে, যিটো ছেক্টৰৰ জৰিয়তে ইনকম কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। একোতো অসুবিধা নহয়, এইখন ইউনিভাৰ্চিটি পুৰণা ইউনিভাৰ্চিটি, এটা সুনাম আছে। গতিকে ডেফিনেটলি মই ভাবোঁ যে আমি ইয়াৰ কাৰণে কোনো অসুবিধা ডেফিনেটলি নহয়। গুৱাহাটীৰ কাষতে থকা সোণাপুৰত শান্তিপূৰ্ণভাৱে 3 দিন ধৰি ট্ৰাইবেল ব্লকৰ মাটি বেদখলমুক্ত কৰা হৈছিল আৰু এটা বিশেষ ৰাজনৈতিক দলে যেতিয়া মন্তব্য প্ৰকাশ কৰিছিল তাৰপিছত আৰক্ষী প্ৰশাসন আৰু উচ্চপদস্থ বিষয়াসকলক আক্ৰমণ কৰা হ'ল। এই সন্দৰ্ভত কি ক'ব? এইটো এটা কনস্পিৰেচি, যি বিৰোধী ৰাজনৈতিক দলবিলাকে উচতাই দিছে, যাৰ কাৰণে এনেকুৱা তাৰ পৰিণতি এনেকুৱা ঘটনা সংঘটিত হৈছে, যিটো আনফৰ্চুনেট। আৰু এইটো যাতে অন্য ঠাইলৈ সুচৰিব নোৱাৰে তাৰ কাৰণে সকলো সাৱধান হোৱা উচিত। যে আমাৰ এটা কনভেনশ্যন চেণ্টাৰ আমাৰ প্লেটিনাম জুবিলি এগ্ৰিকালচাৰ কলেজত গ'ল আৰু তেতিয়া আমাক অনাৰেবল চিফ মিনিষ্টাৰে কৈছিলে যে আপোনালোকে প্ৰপ'জেল দিয়ক, আমি এইটো কৰি দিম। গতিকে অনাৰেবল মিনিষ্টাৰে আমাক জব দিলে, আলটিমেটলি হৈ গ'ল। এতিয়া আজিৰ পৰা আমাৰ 4 দিনমান আগৰ পৰাই হৈ গ'ল। আজি অনাৰেবল মিনিষ্টাৰ ছাৰে কৰিলে। এইটো আমাৰ ফেচিলিটি এনেকুৱা ফেচিলিটি হ'ব যে ছিংগল উইণ্ড' ছিষ্টেমত, মানে একেটা হলৰ আণ্ডাৰতেই এটা অডিটৰিয়াম থাকিব 350 চিটাৰৰ, এটা এছলি থাকিব 100 আৰু এটা কনফাৰেঞ্চ ৰুম থাকিব 50 চিটাৰ আৰু দুইফালে লিফ্ট থাকিব আৰু লাউঞ্জ পিছফালে হ'ব আৰু বিল্ডিং হ'ব। এইটো মানে বৰ্তমান ইয়াত অফিচিয়েল গ্ৰীণ বিল্ডিঙৰ কনচেপ্টটো যোৰহাটত অহা নাই, প্ৰথম এইটো হ'ব। এইটো মানে গোটেই চলাৰ অপাৰেটেড হ'ব, গোটেই ফেচিলিটিজো খুব ভাল হ'ব। আৰু এইটো আমি যেতিয়া হৈ যাব আমাৰ যোৰহাটৰ বহুত সমস্যাৰ আমাৰ সমাধান হৈ যাব। এনেও আমাৰ তাত বহুত অডিটৰিয়ামটো আমাৰ খালী নাথাকেই, কিন্তু অডিটৰিয়ামত কি হয়, আমি বহুত সময়ত কি 4-5টা হল তেলো একেলগে আমি দিব নোৱাৰোঁ। সেইকাৰণে আমি এইটো মানে প্লেন এটা কৰিছিলোঁ। এইটো টোটেল প্ৰজেক্ট আমাৰ কষ্ট অলমষ্ট 16 crores, কিন্তু ফাৰ্ষ্ট ফেজত আমাৰ 9 crores। এই 16 crore পাৰ্কিং আমাৰ পাৰ্কিংটো আমাৰ অ'পেন পাৰ্কিং হ'ব, গছ চছ থাকিব, ধুনীয়া লেণ্ডস্কেপিং হ'ব। গতিকে আমাৰ কমপ্লিট 2 বছৰ লাগিব কওঁতে। ফাৰ্ষ্ট ফেজটো আমাৰ 1 বছৰ 14 মাহত কমপ্লিট হৈ যাব। ছেকেণ্ড ফেজটো হওঁতে আমাৰ এনাদাৰ 6-7 মাহ লাগি যাব। মানে বাই 2026 প্ৰজেক্টটো কমপ্লিট হৈ যাব লাগে। ছাৰ, এইখিনিতে অন্য এটা প্ৰসংগ সুধিছোঁ, যিটো আন্তঃৰাষ্ট্ৰীয় গেষ্ট হাউচ অসম সেইটোতো এতিয়া জীৱনিক গোষ্ঠীক গোটাই দিয়াৰ এটা সেইটো কথা ইতিমধ্যে কেইবাবাৰো আমি পাতিলোঁ। এতিয়াতো সেইটো আৰু আমি আজি কথা নাপাতোঁ। সেইটো আমাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছে আমি সেইখিনি ইতিমধ্যে আমি জনাই দিলোঁ। কিন্তু অধ্যাপক আপোনাৰ সেইটোতো যিকোনো ভাল কাম এটা কৰিব যেতিয়া আমি যাম, ভাল কাম কৰিব লাগিলে আপুনি চবকে আপুনি ছেটিছফাই কৰিব নোৱাৰে। সেইটোতো এটা নিয়ম, চিৰাচৰিত নিয়ম। মানে ভাল কামত কেতিয়াও কিছুমান মানুহে তেওঁলোকৰ নিজৰ কিছুমান স্বাৰ্থ থাকে, গতিকে এইটো হৈ যায়। কিন্তু আমাক আকৌ বেছিভাগ মানুহে কৈছে যে এইটো এটা খুব ভাল কাম আপোনালোকে কৰিলে, কাৰণ এইটো চৰকাৰৰ ইমান এটা ধন, সেইটো আমি যাক আউটচোৰ্চিং কৰি দিলোঁ, তেওঁলোকে যিমান ধুনীয়াকৈ চলাইছে, বিশ্ববিদ্যালয়ে তেনেকৈ চলাব পৰাকৈ আমাৰ কোনো ধৰণৰ টেকনিকেল মেন পাৱাৰ আমাৰ নাই, আমি কৰিব নোৱাৰোঁ সেইটো। সেইকাৰণে আমি ব'ৰ্ড অফ মেনেজমেণ্টৰ সিদ্ধান্ত ল'লোঁ। ব'ৰ্ড অফ মেনেজমেণ্টৰ সিদ্ধান্ত লৈ আমি গোটেই প্ৰচেছটো কৰিলোঁ। টেণ্ডাৰ আমি কৰিলোঁ। টেণ্ডাৰ যিয়ে আমাক হাইয়েষ্ট ভেলু দিছে 3.48 crores, আমি 1 পইচা খৰচ কৰিব নালাগে। গতিকে সেইটো এটা ডাঙৰ ইউনিভাৰ্চিটিৰ কাৰণে হেৰি। আৰু সেইটো মানে এইটো নহয় যে আমি তেওঁলোকে কৰিব, গোটেই টেণ্ডাৰ প্ৰচেছত কৰা হৈছে। সেইটোতো আমি আমাৰ স্পষ্টীকৰণ আমি জনাই দিছোঁ। টেণ্ডাৰ প্ৰচেছ কৰা হৈছে, 15খন টেণ্ডাৰ পালোঁ আমি, টেণ্ডাৰ হৈছে। 15খন টেণ্ডাৰ পোৱাৰ পিছত যিটোৱে আমাক হাইয়েষ্ট ভেলু দিছে তেওঁক আমি অলট কৰিছোঁ বস্তুটো। সেইটো এটা ভুল, মানে সেইটো এটা ভুল সেইকাৰণে যে চাওক, কনষ্ট্ৰাকশ্যন ফাৰ্ম বিভিন্ন ধৰণৰ থাকে। আমাৰ যিয়ে বিল্ডিংটো বনাইছিলে সেইজন হৈছে অভিষেক, আৰু যিজনক আমি এটা বৰ্তমান দিছোঁ তেওঁ হৈছে গৌতম বৰুৱা। ফাৰ্ম দুখনৰ সামঞ্জস্য আছে, নামবিলাকৰ সামঞ্জস্য, কিন্তু একেটা নহয়। সেইটো এটা ভুল, মানে সেইটো ভুল। আৰু এইটো বহিৰাগত মনীয়া নহয়, আমাৰ থলুৱা যুৱক। গৌতম বৰুৱাটো অসমীয়া মানুহ নহয়, অসমীয়া মানুহ এজনৰ হাততে আমি দিছোঁ বস্তুটো, বহিৰাগতৰ কোনো কথা নাই। আৰু সেইটো এটা ইউনিভাৰ্চিটিৰ
ভাল কৰিবৰ কাৰণে আমি কৰিছোঁ বস্তুটো। তাত কোনো ধৰণৰ ন্যস্ত স্বাৰ্থ নাই আৰু এইটো আমাৰ ইউনিভাৰ্চিটিৰ নিজৰ ডিচিশ্যন। এইটোত আমাৰ চৰকাৰৰ ফালৰ পৰা ইয়াত কোনো ধৰণৰ হস্তক্ষেপ নাই। বহুতে এইটো ক'ব খোজে যে চৰকাৰৰ কিবা হস্তক্ষেপ আছে নেকি? চৰকাৰৰ কেনেকৈ হস্তক্ষেপ থাকিব? এইটো আমি বনাইছোঁ, NECৰ পৰা পইচা পাইছোঁ, আমাৰ বিশ্ববিদ্যালয়ৰ পইচা আমি খৰচ কৰিছোঁ, গভৰ্ণমেণ্টৰ পৰা আমি এটা পাইছোঁ। এইটো মানে বহুত ঠাইৰ পৰা পইচা গোটাই পেলাই কৰা আমাৰ নিজৰ সিদ্ধান্ত। এইটো ব'ৰ্ড অফ মেনেজমেণ্টৰ সিদ্ধান্ত, মোৰ সিদ্ধান্ত নহয়। কাৰণ আমাৰ হায়েষ্ট ডিচিশ্যন মেকিং বডি হৈছে ব'ৰ্ড অফ মেনেজমেণ্ট। ব'ৰ্ড অফ মেনেজমেণ্টৰ সিদ্ধান্ত ব'ৰ্ড অফ মেনেজমেণ্টৰ আমাৰ 3গৰাকী MLA আছিল, গভৰ্ণমেণ্টৰ আমাৰ জ্যেষ্ঠ বিষয়াসকল আছিলে। আৰু এইটো কৰাৰ ফলত আমাৰ ভাল হৈছে কি যে আমাৰ এই জুন মাহৰ পৰা আৰম্ভ হৈছেতো, এই 3-4 মাহৰ ভিতৰতে আমাৰ কৃষি বিজ্ঞানৰ লগত জড়িত বিভিন্ন ধৰণৰ কনফাৰেঞ্চৰ মানুহ তাত আছে। আমি তাতে আমাৰ নিজাকৈ ইউনিভাৰ্চিটিক আমাৰ এটোত দিবৰ কাৰণে আমি 2টা VIP শ্বুট, 4টা আমাৰ ডাবল বেডেড ৰুম আমাৰ কাৰণে আমি ৰিজাৰ্ভ ৰাখিছোঁ, এনি টাইম ৰিজাৰ্ভ। আমাৰ পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে সেইকেইটা দিব নোৱাৰে। তাৰ উপৰিও আমি কনফাৰেঞ্চ কৰিব লাগিলে আমাৰ যিটো ৰেট, সেই ৰেট মতে তেওঁলোকে আমাক দিব লাগিব। আৰু তেওঁলোকে যিদৰে ব্যৱসায় ভিত্তিক বস্তুটো লৈছে, তেওঁলোকেতো অলপ মানে কি তেওঁলোকৰ এটা ৰেট থাকে, কিন্তু সেইটো ৰেটটো এক্সৰবিটেণ্ট ৰেট নহয়। ৰেটবিলাকো আমি কৈছোঁ যে আপোনালোকে এক্সৰবিটেণ্ট ৰেট কৰিব নোৱাৰে। গতিকে এইটো আপোনালোকে ভালকৈ হেৰি কৰক। আৰু ছাৰ ইউনিভাৰ্চিটি ছাৰ ৰেংকিঙৰ কথাটো আমি পাইছিলোঁ যে অল ইণ্ডিয়া ৰেংকিঙত ছাৰ বহুতো পুৰণা আগবাঢ়িছে বুলি কোৱা শুনিছোঁ। আমাৰ আগতে মই যেতিয়া বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে জইন কৰিছোঁ তেতিয়া আমাৰ 49 আছিলে, তাৰপিছত 41 হ'ল, তাৰপিছত 19, এইবাৰ আমাৰ 14 মানে এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰৰ ক্ষেত্ৰত। যদি বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত চাই আমাৰ আজিৰ তাৰিখত আমাৰ ৰেংক 8, অল ইণ্ডিয়া ৰেংকিং আমাৰ 8, যিটো এটা নভবা। গতিকে মই ভাবিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ পজিটিভ মানে কথাবিলাক অকণমান বেছি প্ৰাধান্য দিলে আমি বেছি ভাল পাম। কৃষি বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ৰেংক নে অল অভাৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত? নহয়, কৃষি বিশ্ববিদ্যালয়ৰ মানে ক্ষেত্ৰত কৃষি বিশ্ববিদ্যালয় 65, আমাৰ 74 আছে। 74ৰ ভিতৰত তাত বিজ্ঞান মানে ষ্টেট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ষ্টেট এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰৰ 100+, তাৰ ভিতৰত 14। কিন্তু কৃষি বিশ্ববিদ্যালয় যিকেইখন ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় আছে তাৰ ভিতৰত আমাৰ 8 নম্বৰ। সেইটোতো এতিয়া চৰকাৰৰ সিদ্ধান্ত, সেইটো ভেটেনাৰী ইউনিভাৰ্চিটি বহুত দিনৰ পৰা তেওঁলোকৰ হেৰি এটা আছিলে, গতিকে সেইটোত আমাৰ ক'বলগীয়া একো নাই, এইটোতো চৰকাৰৰ সিদ্ধান্ত। আৰু এটা অভিযোগ আছে যে সেৱা বিধি উলংঘা কৰি আপোনাৰ ভাগিন আৰু ভতিজা ৰূপম কলিতা, এনেকুৱা ধৰণৰ কথা আপোনালোকক মই সোধাটোতে বেয়া পাইছোঁ। আপুনি ক'ৰ পৰা জানিলে এইবিলাক কথা মোক কওকচোন, ক'ৰ পৰা পালে আপুনি মোক কওক। নহয়, আপুনি ক'ৰ পৰা পালে কথাটো? আপোনাৰ লগত কিবা ডকুমেণ্ট আছে নেকি? এনেকুৱা ধৰণৰ মোক দিয়ক না। মই ভাইচ চেঞ্চেলাৰ, আপুনি মোৰ ভাগিন, আপুনি পৰীক্ষা দি চাকৰি এটা পাব নালাগে নেকি? বৰ্ডত মই আছোঁ, কোনে ক'লে আপোনাক? বৰ্ডত মই কেনেকৈ থাকিম? সম্পূৰ্ণ মিছা, ভিত্তিহীন তথ্য এইবিলাক। কেনেকৈ থাকিব বৰ্ডত? ভাইচ চেঞ্চেলাৰে ইণ্টাৰভিউ লয় নেকি?